দৰা অনেক কইনা এক বিবাহৰ পাত্ৰ পাত্ৰী বিচাৰি হাবাথুৰি খাইছে নেকি কেনেবাকৈ কাহ চাপিছে নেকি মেট্ৰিমনিয়েল সাইটৰ ৰব ভুলতে প্ৰবঞ্চনাৰ জালত ভৰি দিয়া নাইতো আপুনি মেট্ৰিমনিয়েল সাইটৰ নামত কেনেদৰে প্ৰবঞ্চনাৰ জাল মেলে দুষ্ট চক্ৰই পাত্ৰ পাত্ৰী বিচাৰি দিয়াৰ নামত ভয়ংকৰ প্ৰবঞ্চনা এটা চক্ৰৰ একাংশ যুৱক যুৱতীৰ ফটো ব্যৱহাৰ কৰি প্ৰবঞ্চনাৰ জাল পেলাই দুষ্ট চক্ৰই বিবাহৰ বাবে উপযুক্ত পাত্ৰ পাত্ৰী বিচাৰি থকা ব্যক্তিক কৌশলেৰে লুটপাট কৰে মেট্ৰিমনিয়েল সাইটসমূহে গুৱাহাটীৰ ৰয়েল ৱেডিং মেট্ৰিমনিয়েল কনসালটেন্ট নামৰ প্ৰতিষ্ঠানটোৱে বিয়াৰ নামত কৰিছে ভয়ংকৰ বেপাৰ প্ৰতিষ্ঠানটোৰ মহিলা কৰ্মচাৰীকে কইনা সজাই লুটপাট কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে দৰা কইনা বিচাৰি দিয়াৰ নামত সংগ্ৰহ কৰিছে হাজাৰ হাজাৰ টকা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰা এখন এজাহাৰে পোহৰলৈ আনিছে মেট্ৰিমনিয়েল সাইটটোৰ প্ৰবঞ্চনাৰ কথা আপোনাৰ দা ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েল কনসালটেন্ট হেতু আপোনাৰ ৰুক্মিণী গাঁৱত আছে আদিত্য টাৱাৰ বিল্ডিঙৰ 3rd ফ্লৰত তাতে বহুত মানে আপোনাৰ বহুত বছৰৰ পৰা তেওঁলোকে তাতে আপোনাৰ মেট্ৰিমনিয়েল সাইট খুলি পেলাই বহি আছে আপোনাৰ বহুত ক্লায়েন্টৰ পৰা আপোনাৰ তেনেকুৱাকে মানে আপোনাৰ দৰা চাই দিম বা ছোৱালী চাই দিম বুলি তেনেকুৱাকে মানে ধন মানে আপোনাৰ তেনেকে লৈ থকা গৈছিলে আৰু মানে তেনেকুৱাকে কিন্তু তেওঁলোকে একো দিব পৰা নাছিল আৰু সেই কথাটো মই ইমান ভালকে গম পোৱা নাছিলো যে তেওঁলোকে ইমানখিনি ফ্ৰড কাম বা বেআইনী কাম তেওঁলোকে কৰি আছিলে The Royal Wedding Matrimonial Consultantor স্বত্বাধিকাৰী উৰ্মিলা গায়ন আৰু পিংকি গায়নৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ দৰা কইনা বিচৰা ব্যক্তিসকলক প্ৰথমে কৰাই পঞ্জীয়নৰ বাবে 25,000ৰ পৰা 75,000 টকাকৈ সংগ্ৰহ কৰে প্ৰতিষ্ঠানটোৱে টকা পোৱাৰ পিছতে প্ৰবঞ্চনাৰ জালখন মেলি দিয়ে উৰ্মিলা আৰু পিংকিয়ে একেগৰাকী যুৱতীয়ে ভিন্ন একাউণ্ট খুলি কৰে প্ৰবঞ্চনা প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীকে দৰা কইনা সজাই কথা পাতিবলৈ দিয়ে গ্ৰাহকৰ লগত এমাহ দিন ধৰি বিয়া সম্পৰ্কত কথা পাতিবলৈ দিয়ে কৰ্মচাৰী এমাহ দিন কথা পতাৰ পিছতে গ্ৰাহকজনৰ সৈতে বিভিন্ন কাৰণত কথা বতৰা পাতিবলৈ এৰে কৰ্মচাৰীসকলে আৰু যেহেতু মই তাতে আপোনাৰ জব কৰি আছিলো তেওঁলোকে মানে মোৰ ওপৰত এটো প্ৰেছাৰ দিয়ে তোমালোকে ধৰক তেওঁলোকৰ পৰা পেমেন্টটো উঠাবই লাগিব আৰু লগতে মানে কি কৰিব লাগিব তেওঁলোকৰ পেমেন্টটো যাতে উভতি নাযায় আমাৰ মাজৰে যিকোনো মানে আপোনাৰ কলিগৰ পৰা আপোনাৰ ফোন নম্বৰ মোৰ ক্লায়েন্টৰ নাম্বাৰ তেওঁলোকৰ মোৰ কলিগৰ নাম্বাৰ দি দিয়ে তেনেকুৱাকে পেৰেন্টছ হৈ পেলাই কথা পতাই থাকে তো তেনেকুৱা ধৰণে মানে তেওঁলোকে ধনবিলাক আপোনাৰ লোৱাৰ পিছত মানে ৰেজিষ্ট্ৰেচনটো কৰাই লোৱাৰ পিছত তেওঁলোকে আৰু সেই সাৰ্ভিসবিলাক তেওঁলোকে তাত প্ৰভাইড নকৰে আনহাতে উৰ্মিলা আৰু পিংকিৰ বিৰুদ্ধে উঠিছে আন এক অভিযোগ এগৰাকী মহিলা কৰ্মচাৰীক প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰিছে প্ৰতিষ্ঠানটোৱে আনকি মহিলা কৰ্মচাৰীগৰাকীক বৰ্বৰভাৱে আক্ৰমণ কৰিছিল দুয়োৱে সেই অফিচৰ পৰা ওলাই যোৱাৰ কথা মই কৈছিলো তেতিয়া মোক মানে তেওঁলোকে মানে মানসিকভাৱে কিছুমান অত্যাচাৰ কৰাৰ লগতে সিনাহৰ মোক বন্ধ কোঠাত মোক দুখন হাতত এনেকে মানে আপোনাৰ হাত ধৰি বান্ধি লৈ মোক দুই তিন থাপৰ মান মোক মাৰিছিলে মোক অনাৰ গৰাকী হৈছে পিংকি গায়ন আৰু তাই মোক মানে আপোনাৰ দুই তিন থাপৰ লগাই পেলাই মোক এটো কৈছে যে তই যদি নেক্সট টাইম এই অফিচৰ পৰা ওলাই গৈ যদি আমাৰ অফিচৰ বিষয়ে কিবা যদি বাহিৰত ক বা যদি কেনেবাকে অফিচৰ মানে কিবা যদি বিপদ আহে তেনেহলে তই দায়ী হবি আৰু হেতু তই মোক আগত কনফাৰেন্স কৰি যাব লাগিব বুলি পেলাই মোক লিখিত আৰু এখন ভিডিও আকাৰে তেওঁলোকে মানে মোক ৰাখিছিলে আৰু যেতিয়ালৈকে মই নকওঁ তেতিয়ালৈকে মোক সিহঁতে ওলাই আহিব দিয়া নাছিলে ইতিমধ্যে প্ৰবঞ্চনাৰ বলি হোৱা এগৰাকী গ্ৰাহক আৰু আক্ৰমণৰ বলি হোৱা মহিলাগৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতে পোহৰলৈ আহিল এই ভয়ংকৰ প্ৰবঞ্চনাৰ জাল বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট